আজি পহিলা বহাগ পৰম্পৰা অনুসৰি এই দিনটোতে বৰপেটা সত্ৰত অনুষ্ঠিত হ'ল বৰ্ষফল বা বিহু গণনা সত্ৰৰ দৈবজ্ঞ ত্ৰিদীপ শৰ্মা দলৈ গণনা কৰিলে বৰ্ষফল বছৰটোৰ শুভাশুভ জানিবলৈ পুৱাৰে পৰা সত্ৰত ভিৰ কৰিলে ভকত বৈষ্ণৱ আই মাতৃসকলে বছৰটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে সফলতাৰ বৰ্ষ হিচাপে প্ৰকাশ কৰে দৈবজ্ঞই 2026 চনৰ নৱেম্বৰলৈকে চলি থাকিব অতি শুভ দশা দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা উত্তম দশা চলি থকাৰ বাবে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে সত্ৰে অৱশ্যে 14 আহাৰৰ পৰা সঞ্চাৰ হ'ব ৰাহু আৰু কেতু ফলত ৰাজনৈতিক ক্ষেত্ৰত সাৱধান হোৱা ভাল মুখ্যমন্ত্ৰী 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লাগে কোনো কথা নাই গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মায়ে গতিকে ইয়াৰ কোনো চিন্তা কৰিব লগা কথা নাই লগ্নৰ অধিপতি গ্ৰহ হৈছে ৰবি লগ্নৰ ভাগ্যস্থানত তেওঁ তুংগী হৈ আছে লাগাত কৰি উত্তম লাগাত কৰি শ্ৰেষ্ঠ দশা শ্ৰেষ্ঠ হৈছে আৰু 7 নৱেম্বৰ 2025 চনলৈ যিমানখিনি শত্ৰুতা হৈ থাকিলেও শত্ৰু বৃদ্ধি কৰিব নোৱাৰে তেওঁ ধন সম্পদ লাভ কৰ্মৰ উন্নতি সম্পদ লাভ সন্মান লাভ আৰু প্ৰীতি লাভ হৈ আছে ইয়াতে 14 আহাৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে গতিকে সংযুক্ত হ'লে সপ্তম স্থানত শনি বহিব গতিকে ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকা বুলি আমি কোৱা হৈছে যে মাথাত কেতু থাকিব গতিকে নিজৰ ভুলত কাৰ্য নষ্ট হ'ব পাৰে ৰাজনৈতিক ক্ষেত্ৰত আলিমুলি হ'ব পাৰে তেওঁৰ দেশৰ কিছুমান অশান্তি সৃষ্টি হ'ব পাৰে 14 আহাৰৰ পিছত কাৰণ সম্পূৰ্ণ 1 বছৰ 6 মাহ থাকিব তেওঁৰ গতিকে 1 বছৰ 6 মাহলৈ তেওঁৰ শুভকাৰক নহয় কংগ্ৰেছ দলৰ বাবে বহু বছৰলৈ দেখা দিয়া নাই শুভকাৰক কংগ্ৰেছ দলৰ সিমান এটা শুভকাৰক নহয় আজি নহয় বহু বছৰ আগতে কোৱা হৈছে তেওঁলোকৰ কাৰণ তেওঁলোকৰ বৰ্তমান শুভকাৰক হোৱাই নাই বৰ্তমানে হোৱা নাই কাৰণ বৰ্তমানে শনিৰ দুখ আছে ইয়াত তেওঁলোকৰ গতিকে শনিৰ দুখ শেষ হ'ব লাগিলেতো বহু বছৰ লাগিব ছাত্ৰ সন্থাৰ লগতে আন সংগঠনসমূহৰ বাবেও শুভ নহয় বছৰটো ছাত্ৰ সন্থাৰ পক্ষত শুভকাৰক নহয় তেওঁলোকৰ কাৰণ যিহেতু এইবাৰ বুধ পাপযুক্ত হৈ আছে আৰু বুধে এইবাৰ ৰাহুৰ লগত সংযুক্ত হৈ আছে একলাই ছাত্ৰ সন্থাই বুলি নহয় অন্যান্য সংগঠনবিলাকেও শুভকাৰক নহয় গতিকে বুধৰ পৰা বুদ্ধিভ্ৰষ্ট হ'ব পাৰে তেওঁলোকৰ মানসিক কষ্ট হ'ব পাৰে লাগে তেওঁলোকৰ ইত্যাদি গতিকে নিজামতে কিছুমান ভাবি চিন্তি সংগঠনবিলাকে কাম কৰাটো মোৰ মতৰ পক্ষৰ পৰা শুভকাৰক 2025 চনৰ 27 মেলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেও শুভকাৰক নহয় শাৰীৰিক আৰু মানসিক কষ্টৰ দশা আছে প্ৰধানমন্ত্ৰীৰ 27 মে 2025 চনলৈ এইখিনি শুভকাৰক নহয় 28 মেৰ পৰা মংগল শুক্ৰৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে গতিকে বৰ্তমান তেওঁ ত্ৰিপাপৃষ্ঠত আছে কেতু 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 সম্পূৰ্ণ গতিকে কেতু পক্ষত অলপ এইবাৰ ভাৰতৰ সিমান এটা শুভকাৰক নহয় গতিকে বেছিভাগ তেওঁৰ শাৰীৰিকটো বেছি সাৱধান মানে লাগাত কৰি বেছি গতিকে মানসিক কষ্টটো বেছি কাৰণ গুপ্ত শত্ৰু বৃদ্ধিটো বেছি হৈছে গতিকে তেওঁলোকৰ মাজতে কণ্ডলৰ সৃষ্টি হ'ব এইবাৰ উল্লেখ্য যে পহিলা বহাগৰ দিনা পুৱা বৰপেটা সত্ৰৰ নিত্য নৈমিত্তিক প্ৰসংগৰ পিছত বৰ্ষফল গণনা কৰা হয় সত্ৰৰ গুৰু আসনৰ পিছফালে সত্ৰীয়াক সন্মুখত লৈ দৈবজ্ঞই প্ৰথমে বৰ্ষফল গণনা কৰাৰ পিছতেই ক্ৰমে মঠৰ চোতালত আৰু শেষত আইসকলৰ কাঠিত গণনা কৰে বৰ্ষফল গণনাক বৰপেটাত বিহু গণনা বুলিও কোৱা হয় বৰপেটাৰ পৰা অনুপম অনিৰুদ্ধ ৰিপৰ্ট প্ৰতিদিন টাইম